এই মুহূৰ্তত মই উপস্থিত আছোঁ মৰিগাঁৱৰ যি মৰি মুছলমান সেই মৰি মুছলমান গাঁৱত উপস্থিত আছোঁ আৰু হেকমত আলী আৰু এয়া হ'ল মহৰ মালিক। এই হেকমত আলীয়ে যিহেতু যি ঐতিহাসিক যি আহঁতগুৰি সেই ম'হ যুঁজ আৰম্ভ হ'ব পহিলা মাঘত আৰু তাৰ বাবে তেওঁ যি এই ম'হটো হেকমত আলীৰ এই ম'হটো ইতিমধ্যে তেওঁলোকে যি যুঁজিবৰ বাবে যি ধৰণৰ প্ৰস্তুতি চলাব লাগে বা যি ধৰণৰ প্ৰস্তুত কৰি তুলিব লাগে ম'হটো সেয়া সম্পূৰ্ণৰূপে তেওঁ এইদৰে তেওঁ কৰি থকা দেখা গৈছে। আৰু সেই হেকমত আলীয়ে প্ৰায় 42 বছৰ ধৰি পেলাই ম'হ যুঁজাই আহিছে আৰু দেখা গৈছে যে তাৰ মাজতে কিন্তু কালি এটা নিৰ্দেশ আহিছে, যিহেতু গুৱাহাটী উচ্চ ন্যায়ালয়ে ম'হ যুঁজ সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়াৰ নিৰ্দেশ দিছে আৰু তাৰ পিছতে দেখা গৈছে যে এইসকল যি ম'হৰ মালিক বা গোৱাল আছে তেওঁলোকৰ মাজত চিন্তিত হৈ পৰিছে, কাৰণ তেওঁলোকে নিজৰ যিটো ম'হ সেই ম'হটো ইতিমধ্যে প্ৰস্তুত কৰি তুলিছে যুঁজাবৰ বাবে পহিলা মাঘত। আৰু যি ঐতিহাসিক যি মধ্য অসমত যিহেতু ম'হ যুঁজ হয় পহিলা মাঘৰ পৰা আৰম্ভ হয় আৰু সেইদিনাই যি ঐতিহাসিক বা ঐতিহ্যমণ্ডিত যি আহঁতগুৰি সেই ম'হ যুঁজৰ বাবে প্ৰস্তুতি কৰি তুলিছিল। কিন্তু দেখা গৈছে যে এতিয়া যিহেতু নিৰ্দেশ আহিলে, যিহেতু উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ আছে আৰু সেই নিৰ্দেশৰ পিছত এতিয়া তেওঁলোকৰ মাজত কি প্ৰতিক্ৰিয়া সেই আমি জানিবলৈ বিচাৰিম। কি ক'ব, যিহেতু এতিয়া বন্ধ কৰি দিবৰ কাৰণে নিৰ্দেশ দিছে আদালতে ম'হ যুঁজ বন্ধ কৰি দিয়া, কি ক'ব এখন নাই? এইটো আমি মোৰ আজি এয়াই নহয় 42 বছৰ বিচাৰিছোঁ আৰু মূৰ পুৰিলে আমি যেতিয়া মাঘত বিহুত মূৰ নুযুঁজাওঁ তেতিয়া মানুহ গোৱা লগা ধৰিব। এবছৰ মই কাম কৰোঁ, বিহুত আনে নুযুঁজিলে এমাহ মানুহ ধৰিব। আৰু পূৰ্বকালত আমি এতিয়া 42 বছৰ মূৰ যুঁজাইছোঁ। 4 বছৰ খেলি মেলি লাগিছে, যোৱা বছৰ খুলি দিছে যে তোমালোকে বাঁহ বান্ধি পেলাই মূৰ যুঁজোৱা। সেই বাটেদি আমি বান্ধিছোঁ, যুঁজাইছোঁ, আপত্তি নাই। এতিয়া আকৌ নতুনকৈ এইটো ওলাইছে, আমিতো ক'ব নোৱাৰোঁ। আমিতো ৰেডি হৈ আছোঁ, মূৰ ৰাখিব পৰা নাই। আপোনালোকে দেখিছে মোৰ কোনো দেখি গোৱাল নামানে। যেতিয়া মাঘৰ বিহুত মূৰ নুযুঁজাওঁ আমাৰ গোৱালকে মাৰিব। হয়, এয়া হ'ল হেকমত আলী আৰু তেওঁৰ যি ম'হটো সেই আৰু এয়া মৰিগাঁও পৰিৱেশ আমি কিছু দেখুৱালোঁ।